পিউষ গ্ৰুপ অফ ইনষ্টিটিউশ্যনৰ মহাবিদ্যালয় সপ্তাহৰ সামৰণি কলাক্ষেত্ৰত অনুষ্ঠিত কৰা হয় ইউটিউব 2024ৰ সামৰণি অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা হয় এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট চিকিৎসক হিতেশ বৰুৱা আৰু লগতে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ সুজিত বৰ্ধনৰ লগতে অসম নাৰ্ছিং কাউন্সিলৰ পঞ্জীয়ক ডক্টৰ অভিজিত বাসু এই অনুষ্ঠানতে পিউষ গ্ৰুপ অফ ইনষ্টিটিউশ্যনৰ বাৰ্ষিক আলোচনী পিউজিয়ানো উন্মোচন কৰা হয় পিউষ গ্ৰুপ অফ ইনষ্টিটিউশ্যনত আজি আচলতে 23তম আমাৰ বাৰ্ষিক চেলিব্ৰেশ্যন আমি পাতি আছোঁ যদিও 23তম হয় আমাৰ যিটো কালচাৰেল প্ৰগ্ৰেম বা খেলা ধূলাৰ যিটো আমি সাপ্তাহিক হিচাপে পাতোঁ সেইটোৰ এইবাৰ 19 বছৰ হ'ব আৰু আজি আচলতে আমাৰ সামৰণি অনুষ্ঠান কলেজত খেলৰ আৰু লগতে সাংস্কৃতিক হেৰিৰো ইয়াতে আমি শংকৰদেৱ কলাক্ষেত্ৰত যিটো আমাৰ ইণ্টাৰনেশ্যনেল অডিটৰিয়াম আছে তাতে আমি এই আজিৰ এইটো প্ৰস্তুতিটো ৰাখিছোঁ ইয়াতে বহুজন মানে গায়ক গায়িকাই হওক অসমৰ পৰা বাহিৰৰ পৰা আজি আহি তেখেতসকলে তেওঁলোকৰ পাৰফৰ্মেঞ্চ ইয়াতে কৰিব লগতে ছাত্ৰ ছাত্ৰী সকলো আছে আৰু ইয়াৰ দ্বাৰা আমি অসমবাসীক এটা মেছেজ দিব ওলাইছোঁ যিহেতু প্ৰথম আমি পাৰামেডিকেল কলেজ গতিকে আমি পাৰামেডিকেল ছেক্টৰটোত যিমানখিনি পাৰোঁ কাম কৰি আছে পিউষ গ্ৰুপ অফ ইনষ্টিটিউশ্যনে